হুজাই ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰ্বসাধাৰী। আটকদিন যুৱকজনৰ নাম নুৰ ইছলাম। হুজাই হাম চিকিৎসালয়ৰ সন্মুখত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে জিলা আমচুৰৰ সদস্যই যুৱকজনক আটক কৰি ড্ৰাগছসহ গতাই দিয়ে হুজাই আৰক্ষীক। আৰু বৰ্তমান আটকাধীন লোকজন হুজাই আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আমচুৰৰ এনে পদক্ষেপক শলাগ লৈছে হুজাইৰ সচেতন মহলে। তার লোকে আরো দুই তিনটা আসলো, দুইটা বাক্স নাম গো আমরা দুইজন নরমালি বাক্স রেখে তুই কিছু না দুটা আটর হরি কি দাও রে আমার ঘরে তো কাম করে ইনো কত লাগে আমার মোবাইল মাঝে ভিডিও হলুদ করো ওরে করবা করে আমার ওরে কারবার করে কি আমার ওরে কাম করে আমি কইছি আরেকটা আমার বাড়ি যে বিয়ে হয়েছিল বিয়ের মধ্যে আমি যেমন নাম বলছি ওখান বাড়ি না তো আমরা বাড়ির লোক এটা করে এ কাম করে রাখতেছে কিনা হাজিরা কাম আসা মাছ হয় কি হয়েছে পুরো আসা মাছ হয় বিয়ে আসা মাছ খান থেকে কত টাকা এটা আমরা কিনে খান ও নতুন বাজার থেকে আর এটাও রেল লাইনের মধ্যে দেখে মাছের নাম জানি নাম নাম ভালো হইব নাম কোন দিতে দিবে গিয়া নাম আৰমান বজাত হাউজাই হাম চিকিৎসালয়ৰ সন্মুখত নুৰ ইছলাম নামৰ এজন যুৱকে ড্ৰাগছ বিক্ৰী কৰি থকা প্ৰত্যক্ষ কৰি আমাৰ আমচু সদস্যসকলে আমি মিলি তাক আটক কৰোঁ। আটক কৰাৰ লগে লগে আৰক্ষী এডিশ্যনেল এছ পি পল্লৱ তামুলী ডাঙৰীয়া আৰু হুজাই আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল চন্দ্ৰ ৰায় ডাঙৰীয়াক অৱগত কৰোঁ আৰু লগে লগে তেখেতে আৰক্ষীৰ লোক পঠাই যুৱকজনক তেখেতসকলৰ জিম্মা টানে। জিম্মা টানাকালীন প্ৰায় 8টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ তেখেতসকলৰ ওচৰৰ পৰা উদ্ধাৰ কৰা হয়।